কাৰ্বি আংলঙত ক্ৰমাৎ বৃদ্ধি পাই আহিছে নিৰ্বাচনী তৎপৰতা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি জিলাখনৰ 4টাকৈ বিধানসভা সমষ্টিৰ নিৰ্বাচনী সভাত অংশ লৈ বিজেপি দলৰ নিৰ্বাচনী ৰণদংকা দিয়ে। আজি 10:30 বজাত 108 নং বোকাজান বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সূৰ্য ৰংফাৰৰ সমৰ্থনত হানজাংলাংছ খেলপথাৰত অনুষ্ঠিত প্ৰথমখন নিৰ্বাচনী সভাত অংশ লয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় 15 সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ বিজেপিক শক্তিশালী কৰি তুলিবলৈ ৰাইজক আহ্বান জনায়। আজিৰ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিয়ে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক বিশেষকৈ মহিলা, নিবনুৱা আৰু শিক্ষাৰ্থীসকলৰ বাবে লোৱা আঁচনিসমূহৰ খাতিয়ান দিয়াৰ লগতে পুনৰ চৰকাৰ আহিলে নতুন নতুন আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। সমষ্টিটোত ৰৈ যোৱা 10,000 মহিলাক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ লগতে মহিলা উদ্যমিতা আঁচনিৰ ধন 25,000লৈ বৃদ্ধি কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিৰ বিগত 10 বছৰীয়া শাসনকালত কাৰ্বি আংলং জিলাখনত শান্তি সম্প্ৰীতি বৰ্তি আহিছে। যদিহে কাৰ্বি আংলঙৰ ৰাইজে কংগ্ৰেছ আৰু APHLC মিত্ৰজোঁটক ভোট দি জয়যুক্ত কৰে তেন্তে জিলাখনত বিশৃংখল পৰিস্থিতিৰ লগতে আন্দোলনৰ পৰিৱেশ গঢ়ি উঠিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত চুমাৰ প্ৰসংগক লৈও মন্তব্য আগবঢ়ায়। তেওঁ হানজাংলাংছত এখন ষ্টেডিয়ামৰ লগতে 2000 আসনযুক্ত এটা প্ৰেক্ষাগৃহ স্থাপন কৰা হ'ব বুলি উল্লেখ কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিফু, আমৰি আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰে। কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে, অসমত এইবাৰ আমি 90খনতকৈ বেছি আসন জয়লাভ কৰিম আৰু আমাৰ আগতে কেতিয়াও নোহোৱা আসন আমি জয়লাভ কৰিম। তুলিৰাম ৰংহাঙে ৰংথাঙত প্ৰতিদ্বন্দ্বিতা কৰিছে, তাত মই নাযাওঁ। বাকী এতিয়া মই ডিফুত যাম, বকলীয়া, হাওৰাঘাট যাম, আমৰি যাম আৰু মই ভাবোঁ 5টা চিটতে আমি জিকিম। আমি অকণমান নতুন মুখ আৰু যাক টিকট দিয়া নাই তেওঁলোকে কাউন্সিলতো চেষ্টা কৰিব পাৰিব। তেনেকুৱা কথা নাই যে আমি বাহিৰত উলিয়াই দিছোঁ। আৰু ডক্টৰ নুমল মমিনকো আমি ৰাজ্যিক পৰ্যায়ত ভাল জেগা দিম। কোৰ্টত অলৰেডি কেছ আছে, আমিতো আজিলৈকে বেইলে হ'ব দিয়া নাই। সেইটো কাৰণে ৰাইজে আমাক ভাল পাই আছে। দুনিয়াৰ কংগ্ৰেছে মিয়াবিলাকক টিকট দিছে। মইতো জানাত প্ৰণৱ বড়োৰ হত্যাকাৰী দিন দুপৰতে অখিল গগৈ। এইটোতো চবেই জানে। গুৱাহাটীৰ একেবাৰে মাজ মজিয়াত কেৰাচিন তেল ঢালি প্ৰণৱ বড়োক অখিল গগৈ মাৰিছিল। গতিকে আগদিনাখন ৰাতিৰ পৰাই তেওঁক প্ৰস্তুত কৰাইছিল। গতিকে তেওঁ এতিয়া বেলেগৰ কথা কেনেকে ক'ব পাৰে? আৰু কুশলদৈতো প্ৰথম ইলেকশ্যন উঠা নাই। ডিমৰ ৰাইজে তেওঁক দুবাৰকৈ বিধায়ক পাতিছে। তাৰমানে তেওঁলোকে ডিমৰ ৰাইজক অপমান কৰিছে নেকি? অখিল গগৈয়ে যে কৈ আছে কুশলদৈৰ বেয়া মানুহ, তাৰমানে ডিমৰ ৰাইজ বেয়া আছিল নেকি? ডিমৰ ৰাইজেতো তেওঁক দুবাৰ আগতে MLA পাতিছে, হয়নে নহয়? ছুপাৰ ফাষ্ট ইউজ কৰিব। নুমল মমিনটো মোৰ লগত কামে কৰি আছে। তেওঁ যে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিওঁতে যে বিৰোধিতা কৰিছিল আৰু অসমত ছেমি কণ্ডাক্টৰ আনোতে কোনে বিৰোধিতা কৰিছিলে? খাৰ্গে নহয় জানো? কংগ্ৰেছে নিজৰ মূৰৰ ওপৰত নিজে হাতুৰি বান্ধে। এনেকুৱা মানুহক আনিব লাগে নেকি? যিজন মানুহে ভূপেন হাজৰিকাক ইমান বেয়া কথা কৈছিল, তেওঁ ষ্টাৰ কেম্পেইনাৰ হ'ব পাৰে নেকি? সিহঁতে নিজৰ মূৰৰ ওপৰত নিজেই মাৰে, আমি মাৰিব নালাগে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টালব হোম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।